মঞ্চত উপস্থিত সাধাৰণ সম্পাদক নুপুৰ বৰ্ধন ডাঙৰীয়া, নগাঁও জিলাৰ সাধাৰণ সম্পাদক জহিৰুল ইছলাম ডাঙৰীয়া, নগাঁও জিলাৰ জমিয়তৰ সাধাৰণ সম্পাদক মোল্লা চালাম ডাঙৰীয়া, নগাঁও জিলাৰ উপসভাপতি তফজ্জুল হুছেইন ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ ছাত্ৰ মৰ্চাৰ সভাপতি নেছিম আহমেদ ডাঙৰীয়া, আমাৰ অভ্যৰ্থনা সমিতিৰ নিৰ্বাচনা পৰিচালনা সমিতিৰ সভাপতি মোল্লা ইছমাইল ডাঙৰীয়া আদি কৰি আমাৰ ইয়াত আমাৰ কেন্দ্ৰীয় কমিটিৰ যুটীয়া সম্পাদক আবেদ আলী ডাঙৰীয়া, আমাৰ গায়ক মিজানুৰ ৰহমান ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট AIUDFৰ সকলো নেতা কৰ্মী, এই অঞ্চলৰ ৰাইজ, আই মাতৃ, যুৱ বন্ধু, সাংবাদিক বন্ধুসকল আৰু আমাৰ এই সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা আৰক্ষীৰ ব্যক্তিসকল, ৰাইজ আজি আপোনালোকৰ উপস্থিতিয়ে এটা বস্তু ক্লিয়াৰ কৰিলে, স্পষ্ট কৰিলে 26 তাৰিখে আলহাজ আমিনুল ইছলাম ডাঙৰীয়া দিল্লী যোৱাটো নিশ্চিত হ'ল। দিল্লী নিশ্চয় যাব। আজি আপোনালোকৰ এই সভাখন মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ হেলিকপ্টাৰ যোগে 17 নম্বৰ সভা। 24 তাৰিখে আৰু দুখন কৰিব, 19খন হেলিকপ্টাৰৰ সভা। আলহামদুলিল্লাহ প্ৰত্যেকখন সভাই ছুপাৰ ডুপাৰ আমাৰ ছাকচেছ হৈছে। ইমান বতৰ বেয়া, এতিয়ালৈকে আমাৰ এখনো সভা বতৰৰ ফাকে ফাকে হৈছে, ক'তো বিঘিনি হোৱা নাই। তাৰমানে ঈশ্বৰেও বিচাৰিছে আলহাজ আমিনুল ইছলাম ডাঙৰীয়া দিল্লী যোৱাটো। এতিয়া আমাৰ ইয়াত 3জন কেণ্ডিডেট, AIUDFৰ তলাচাবিৰ কেণ্ডিডেট, আপোনালোকৰ ৰাইজৰ কেণ্ডিডেট আলহাজ আমিনুল ইছলাম ডাঙৰীয়া, BJPৰ কেণ্ডিডেট সুৰেশ বৰা, RSSৰ কেণ্ডিডেট প্ৰদ্যুৎ বৰদলৈ। আপোনালোকে চাগে ভাবিছে চম্পক কলিতাই RSSৰ কেণ্ডিডেট বুলি কিয় কৈছে। অসমত হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীয়ুষ হাজৰিকা, BJPৰ অন্যান্য নেতাবিলাকে মিয়া মানুহক গালি দিয়ে। মিয়াৰ ভোট নালাগে, মিয়াৰ মাইকী মানুহ, সন্তান জন্ম দিয়া মেচিন, শৈক্ষিক জেহাদ, ইটো সিটো, সত্ৰৰ মাটি বেদখলকাৰী, বিদেশী, বাংলাদেশী। আমাৰ এই হিমন্ত বিশ্ব, পীয়ুষ হাজৰিকা, জয়ন্ত মল্লই এইবিলাক কথা কয় নে নকয়? কিন্তু অসমত সত্যৰঞ্জন বৰাই আমাৰ নবী হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গালি দিয়ে, দিয়ে নিদিয়ে? কোৰাণৰ বিষয়ে বেয়াকৈ কয় নে নকয়? ইছলামৰ বিষয়ে বেয়াকৈ কয় নে নকয়? মুছলমানৰ বিষয়ে বেয়াকৈ কয় নে নকয়? সেইজন সত্যৰঞ্জন বৰাই এই নিৰ্বাচনৰ সময়ত প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ মুকলিকৈ আহ্বান জনাইছে। সেইকাৰণে আমি স্পষ্ট হৈছোঁ, BJPৰ কেণ্ডিডেট সুৰেশ বৰা, RSSৰ কেণ্ডিডেট হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। হয় নে নহয়? নাই, সত্যৰঞ্জন বৰাই যিজন ব্যক্তিক ভোট দিবলৈ কৈছে, সেইজন ব্যক্তিক আমি ভোট দিলে আমাৰ পাপ হ'বনে নহয়? কাৰণ সেইজন ব্যক্তিয়ে আমাৰ নবী, আমাৰ কোৰাণ, আমাৰ ইছলামৰ বিষয়ে ইমান বেয়াকৈ কৈছে, আমি যদি কওঁ আমাৰ সেই কথাখিনি শুনিলেও পাপ লাগিব, কোৱা কথা দূৰৰ কথা। সেইকাৰণে ৰাইজ, এতিয়া 64% নগাঁও লোকসভাত মিয়া মমন সিঙা খিলঞ্জীয়া জনগোষ্ঠীৰ ভোট, 12 লাখ ভোট 19 লাখৰ ভিতৰত। কেণ্ডিডেট মাত্ৰ এজন, প্ৰাক্তন উত্তৰ পূব অমিৰ শৰীয়ত মৰহুম মুফতি খায়ৰুল ইছলাম ৰহমতুল্লাহ আলেৰ চাহাবজাদা, সিং সমষ্টিৰ 3বাৰৰ বিধায়ক, সিংহ পুৰুষ। আমাৰ সকলো সমস্যা বাৰে বাৰে কোনো ধৰণৰ ভয় নোহোৱাকৈ উত্থাপন কৰি জেললৈ যোৱা আলহাজ আমিনুল ইছলাম যাতে মিয়া ময়মন সিঙীয়া খিলঞ্জীয়াৰ আলহাজ আমিনুল ইছলাম
দিল্লী যাতে যাব নোৱাৰে সেইকাৰণে AGP, BJP, কংগ্ৰেছ, প্ৰদ্যুৎ, সুৰেশ বৰা চব এক হৈছে। কিন্তু আপোনালোকে এই ষড়যন্ত্ৰ ৰোধ কৰিব লাগিব, কাৰণ অসমত 98 লাখ মিয়া মমন সিঙীয়া খিলঞ্জীয়া ব্যক্তি আছে। পপুলেশ্যন 98 লাখ। যোৱাবাৰ বৰপেটাৰ পৰা আব্দুল খালেক আছিল মিয়া মমন সিঙিয়াৰ প্ৰতিনিধি, কিন্তু কংগ্ৰেছে আব্দুল খালেকক এইকাৰণে টিকেট নিদিলে কাৰণ বৰপেটাত 25% মিয়া মমন সিঙিয়া খিলঞ্জীয়াৰ ভোট কম হৈ গ'ল। কিন্তু নগাঁৱত 35% ভোট বাঢ়ি গ'ল, কিন্তু ইয়াত তেওঁলোকে এজন মিয়া মমন সিঙিয়াক টিকেট নিদিলে। সেইকাৰণে 98 লাখ মানুহৰ একমাত্ৰ আশাৰ ভৰসাৰ থল হ'ল আলহাজ আমিনুল ইছলাম। গোটেই অসমে চাই আছে নগাঁৱলৈ। নগাঁৱৰ মিয়া মমন সিঙিয়া খিলঞ্জীয়া জনগোষ্ঠীক গোটেই অসমে চাই আছে আপোনালোকে 26 তাৰিখৰ নিৰ্ণয়লৈ। আৰু আমি আজি নিশ্চিত হৈছোঁ আপোনালোকৰ ইয়াৰ উপস্থিতিয়ে আপোনালোকে আলহাজ আমিনুল ইছলাম নায়কক দিল্লী পঠোৱাৰ কাৰণে ইতিমধ্যে নিৰ্ণয় লৈছে। ৰাইজ, এতিয়া সেই যুগ নাই। এতিয়া সেই যুগ নাই। এতিয়া য়াজিদো নাই, হুছেইনো নাই। কিন্তু এতিয়া য়াজিদো আছে, হুছেইনো আছে। এতিয়া শাসক বহুত জালিম। মোৰ ভাতৃপ্ৰতিম নেছিম আহমেদে কৈছে, এজন মানুহক 28জন হিমন্ত বিশ্ব পুলিচে বুকুত গুলিয়াই মাৰাৰ পিছত তেওঁৰ বুকুৰ ওপৰত তাণ্ডৱ কৰিছে গৰুখুটিত। দেখিছেন নাই আপোনালোকে? জুম্মা নামাজত, ৰমজান মাহত জুম্মা নামাজত দিল্লীত নামাজ পঢ়ি থকাৰ সময়ত অমিত শ্বাহৰ পুলিচে সেই মুছল্লিসকলক, সেই নামাজীসকলক পিছফালৰ পৰা লঠিয়াইছে, লাখুটি মাৰিছে। তাৰমানে এতিয়া